খুব ভাল আলোচনা হ'ল ডিব্ৰুগড় চহৰখনক আদৰ্শ চহৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সকলো ইয়াত নিৰ্বাচিত প্ৰতিনিধি ঐক্যবদ্ধভাৱে তেখেতসকলক শক্তিশালী এটা মন লৈ ডিব্ৰুগড় চহৰৰ বাসিন্দাসকলক শ্ৰদ্ধা কৰে সেৱা আগবঢ়াব লাগিব আৰু সেই লক্ষ্য সন্মুখত ৰাখি সকলোৱে নিষ্ঠাৰে কাম কৰাৰ আজি সংকল্প গ্ৰহণ কৰিছে আৰু আগন্তুক দিনত যাতে ডিব্ৰুগড় চহৰৰ মানে যিটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰাৰ কথাও আহিছে আৰু প্ৰতিটো বাৰিষাত যাতে ডিব্ৰুগড় চহৰৰ ৰাইজে জীয়াতু ভুগিব নালাগে তাৰ বাবে ড্ৰেইনবিলাক এতিয়াৰ পৰাই এই উইণ্টাৰ ছিজনতে প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো ড্ৰেইন চাফ চিকুণ কৰি ৰখাৰ বাবে প্ৰতিগৰাকী ৱাৰ্ড মেম্বাৰকো এই ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰাৰ বাবে ইতিমধ্যে কোৱা হৈছে আৰু ভৱিষ্যতৰ দিনত এইখন চহৰ যাতে ইন্দোৰে যেনেধৰণে বাৰংবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে গতিকে সেই ইন্দোৰ চহৰখনে মধ্যপ্ৰদেশৰ কেনেধৰণে ভাৰতবৰ্ষৰ মানচিত্ৰত তেখেতসকলৰ উজ্জ্বলতা প্ৰকাশ কৰিছে সেই কথাখিনি জানিবৰ বাবেও আমাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পোৰেশ্যনৰ এটা প্ৰতিনিধি দলে ইন্দোৰ চহৰ ভ্ৰমণ কৰাৰ বাবেও ইতিমধ্যে আজি সিদ্ধান্ত হৈছে গতিকে আমি মাননীয় আমাৰ জ্যেষ্ঠ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগতে আমাৰ মিউনিচিপাল কৰ্পোৰেশ্যনৰ মেয়ৰ ডেপুটি মেয়ৰ সকলো আজি নিৰ্বাচিত প্ৰতিনিধিৰ উপস্থিতিত আৰু কমিশ্যনৰ উপস্থিতিত বিতংভাৱে গোটেই কথাখিনি পতা হ'ল প্ৰতিগৰাকী ৱাৰ্ড কমিশ্যনাৰে নিজৰ নিজৰ সমষ্টিৰ কথা উল্লেখ কৰিলে আৰু প্ৰতিটো সমষ্টি ৰাইজৰ লগত মত বিনিময় কৰি আগন্তুক দিনত সুন্দৰভাৱে এই চহৰখনক ৰখাৰ বাবে সকলোৱে সংকল্পবদ্ধ